নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইন এটা বিষয়বস্তুলৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তিয়ে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈছে, লাইক কৰিছে, শ্বেয়াৰ কৰিছে, কমেণ্ট কৰিছে, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা জানিবলৈ সক্ষম হৈছে আৰু লাভৱান হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী। লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা অনুৰোধ কৰিম আপোনালোকক, যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চাই, ভিডিঅ'সমূহ যাতে শেষলৈকে চায় আৰু এটা স্কিপ কৰি সমাপ্ত কৰি যাতে নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাটো অলপ জটিল অথবা কঠিন হ'ব পাৰে। কাৰণ আপোনালোকে সকলোৱে জানে আইনৰ বিষয়বস্তুটো অলপ আওপকীয়া আৰু জটিল, সেইকাৰণে অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে অনুৰোধটো ৰাখিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে আমাৰ এখন নতুন আইন আহিছে, ইণ্ডিয়ান পেনেল কোড, যাক আমি IPC বুলি কওঁ, ইণ্ডিয়ান পেনেল কোড। সেইখনৰ সলনি নতুন এখন আইন প্ৰণয়ন হৈছে, সেইখন হৈছে ভাৰতীয় ন্যায় সংহিতা 2023। তাত এটা ছেকশ্যন বুলি নহয়, বহুত নতুন ছেকশ্যন তাত ইনক্লুড কৰা হৈছে, অন্তৰ্ভুক্ত কৰা হৈছে। আজি এটা ছেকশ্যনৰ বিষয়ে মই আলোচনা কৰিম, নতুনকৈ অন্তৰ্ভুক্ত হোৱা ছেকশ্যন এই আইনখনত। সেইটো হৈছে ছেকশ্যন 95। ছেকশ্যন 95 অফ দি BNS Act, অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতা 2023 যিখন আইন আছে, সেই আইনখনত ছেকশ্যন 95টো নতুনকৈ ইনক্লুড কৰা হৈছে, অৰ্থাৎ অন্তৰ্ভুক্ত কৰা হৈছে। সেইটো আগতে IPCখনত নাছিলে, ইণ্ডিয়ান পেনেল কোডত নাছিল। এই বিষয়টো মই এইকাৰণে আনিব বিচাৰিছোঁ, এই ছেকশ্যনটোৰ কথা। এইটো হৈছে যদি কোনোবা ব্যক্তিয়ে বা কোনোবা লোকে যদি কোনোবা শিশুক যদি হায়াৰ কৰি আনে বা নিযুক্তি দিয়ে বা এংগেজ কৰে বা এমপ্লয় কৰে, কিহৰ কাৰণে? অপৰাধ কৰিবৰ কাৰণে। তেনেকুৱা ক্ষেত্ৰত সেই ব্যক্তিজনে কেনেকুৱা ধৰণৰ পানিছমেণ্ট হ'ব পাৰে বা এই নতুন আইনখনত এই বিষয়ে কি কৈছে, এই বিষয়ে মই আলোকপাত কৰিবলৈ চেষ্টা কৰিম। ছেকশ্যন 95ত কৈছে, whoever hires, employs or engages any child to commit an offence shall be punished with imprisonment of either description, which shall not be less than 3 years, but which may extend to 10 years, and with fine. অৰ্থাৎ কোনোবা ব্যক্তি বা লোকে, মহিলাই হওক বা পুৰুষেই হওক, যদি কোনোবা শিশুক হায়াৰ কৰিছে অথবা নিযুক্তি দিছে বা এংগেজ কৰিছে, কিহৰ কাৰণে? অপৰাধ কৰিবৰ কাৰণে, তেতিয়া তেনেকুৱা ব্যক্তিৰ পানিছমেণ্ট হ'ব পাৰে। পানিছমেণ্ট কিমান হ'ব পাৰে? সেই পানিছমেণ্টটো আপোনাৰ ফাইনো হ'ব পাৰে আৰু কাৰাবাস হ'ব পাৰে। কাৰাবাস নট লেছ দেন 3 years বুলি কৈছে, 3 বছৰতকৈ কম হ'ব নোৱাৰে। পিছলৈ সেইটো which may extend to 10 years, 10 বছৰলৈ বৃদ্ধি পাব পাৰে। আৰু if the offence be committed, shall also be punished with the punishment provided for that offence, as if the offence has been committed by such person himself. এটো বৰ গুৰুত্বপূৰ্ণ কথা। মই আকৌবাৰ কৈছোঁ, if the offence be committed, যদি অফেন্সটো ঘটি যায়, হৈ যায়, তেতিয়াহ'লে সেই অফেন্সটোৰ কাৰণে যিটো পানিছমেণ্ট ধাৰ্য কৰা আছে সেইটো হ'ব। যদিও সেই ব্যক্তিজনে নিজে অপৰাধটো কৰা নাই, কোনোবা শিশুক হায়াৰ কৰিছে বা এমপ্লয় কৰিছে বা নিযুক্তি দিছে অথবা এংগেজ কৰিছে অপৰাধটো কৰিবৰ কাৰণে, শিশুটিয়ে অপৰাধটো কৰিলে, অপৰাধটো সংঘটিত হ'ল, কিন্তু হায়াৰ কৰিছে কোনে? এজন ব্যক্তিয়ে বা লোকে। এংগেজ কৰিছে কোনে? এজন ব্যক্তিয়ে বা লোকে। গতিকে যদিও শিশুটিয়ে অপৰাধটো কৰিছে, সেই কামটো কৰিবলৈ হায়াৰ কৰিছে এজন ব্যক্তিয়ে, অন্য এজন ব্যক্তিয়ে, যিজন মেচিয়ৰ হ'ব লাগিব বা মেচিয়ৰ ব্যক্তিয়ে কৰিছে। সেইকাৰণে কৈছে whoever hires, employs or engages any child বুলি কৈছে। শিশুটো এংগেজ কৰা হৈছে, হায়াৰ কৰা হৈছে অপৰাধটো কৰিবৰ কাৰণে, অপৰাধটো সংঘটিত হৈ গ'ল, আৰু সেই অপৰাধটোৰ কাৰণে যিটো পানিছমেণ্ট ধাৰ্য কৰা হৈছে, সেই পানিছমেণ্টটো হ'বই। যদিও শিশুটিয়ে অফেন্সটো কৰিছে, যিহেতু মই হায়াৰ কৰিছোঁ, মই এংগেজ কৰিছোঁ, গতিকে ময়ে অফেন্সটো কৰিছোঁ বুলি আইনে ধৰি ল'ব আৰু সেই পানিছমেণ্টটো মোকেই দিব বা যিজন ব্যক্তিয়ে কৰিছে তেওঁক দিব।
গতিকে এই ছেকশ্যনটো বৰ ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ, কাৰণ আমাৰ সমাজত এনেকুৱা কিছুমান ব্যক্তি আছে নিজক বচাই ৰাখিবলৈ সৰু সৰু কণ ল'ৰা ছোৱালীক হায়াৰ কৰি আনে, নিযুক্তি দিয়ে, এংগেজ কৰে অপৰাধ কিছুমান কৰিবৰ কাৰণে। সেইকাৰণে তেনেকুৱা ব্যক্তিক আইনৰ আওতালৈ আনিবলৈ এই নতুন ছেকশ্যনটো এই নতুন আইনখনত অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ যদি কোনোবা ব্যক্তিয়ে কোনোবা শিশুক হায়াৰ কৰিছে, এংগেজ কৰিছে বা এমপ্লয় কৰিছে অপৰাধ কৰিবৰ কাৰণে, তেতিয়াহ'লে কিন্তু সেই ব্যক্তিজনৰ পানিছমেণ্ট হ'ব নট লেছ দেন 3 years, 3 বছৰতকৈ কম হ'ব নোৱাৰে, হুইচ মে এক্সটেণ্ড টু 10 years, 10 বছৰলৈকে বৃদ্ধি পাব পাৰে। আৰু ঘটনাটো সংঘটিত হৈ যোৱাৰ পিছত, অপৰাধটো হৈ যোৱাৰ পিছত যিজন ব্যক্তিয়ে সেই শিশুক এংগেজ কৰিছে বা এমপ্লয় কৰিছে বা হায়াৰ কৰিছে অপৰাধটো কৰিবৰ কাৰণে, অপৰাধটো সংঘটিত হৈ গ'ল, তেতিয়াহ'লে সেই ব্যক্তিজনে যিজনে এংগেজ কৰিছে বা হায়াৰ কৰিছে অপৰাধটো কৰিবৰ কাৰণে, তেওঁৱেই অপৰাধটো কৰিছে বুলি গণ্য কৰা হ'ব। আৰু সেই অফেন্সটোৰ কাৰণে যিটো অপৰাধ, সেই অপৰাধটোৰ কাৰণে যিটো শাস্তি ব্যৱস্থা আছে, সেই শাস্তিটো সেই ব্যক্তিজনে পাব। আৰু এটা মনত ৰাখিবলগীয়া কথা হৈছে, হায়াৰিং, এমপ্লয়িং or engaging a child for sexual exploitation or pornography is covered within the meaning of this section. এই যেটো section 95, এই ধাৰাটোৱে যদি শিশুক হায়াৰ কৰা হয়, এমপ্লয় কৰা হয় বা এংগেজ কৰা হয় যৌন ছেক্সুৱেল এক্সপ্লইটেশ্যনৰ কাৰণে আৰু পৰ্নোগ্ৰাফিৰ কাৰণে, তেতিয়াহ'লে সেই ব্যক্তিজনক এই ছেকশ্যনৰ আধাৰত আনি শাস্তি দিব পৰা যাব। অৰ্থাৎ তেনেকুৱা ধৰণৰ কথাবিলাক, অৰ্থাৎ হায়াৰিং, এমপ্লয়িং or engaging a child for sexual exploitation, যদি হায়াৰ কৰা হয়, এমপ্লয় কৰা হয় বা এংগেজ কৰা হয় ছেক্সুৱেল এক্সপ্লইটেশ্যনৰ কাৰণে আৰু পৰ্নোগ্ৰাফিৰ কাৰণে, তেতিয়া এই বিষয়বস্তুটো এই ছেকশ্যনৰ আধাৰত অনা হৈছে। গতিকে মোৰ মতে এই ছেকশ্যনটো বহুত গুৰুত্বপূৰ্ণ, সেইকাৰণে মই আপোনালোকৰ আগত আজি ৰাখিলোঁ। মই আকৌবাৰ কৈ দিছোঁ, এইটো এটা নতুন ছেকশ্যন, আগতে ইণ্ডিয়ান পিনেল কোডত নাছিলে এই ছেকশ্যনটো। এই নতুন আইনখনত এই ছেকশ্যনটো অন্তৰ্ভুক্ত কৰা হৈছে, ছেকশ্যন 95 BNS Act 2023। এই ছেকশ্যনটো গুৰুত্বপূৰ্ণ এইকাৰণেই, কাৰণ বহুত ব্যক্তি আছে, বহুত বদমাইছ লোক আছে, দুষ্ট প্ৰকৃতিৰ বা দুষ্ট মানসিকতা থকা ব্যক্তি আছে, যিসকলে সৰু সৰু ল'ৰা ছোৱালীক হায়াৰ কৰি আনে, এংগেজ কৰে অপৰাধ কৰিবৰ কাৰণে। সেই ব্যক্তিসকলক, তেনেকুৱা ধৰণৰ ব্যক্তিসকলক আইনৰ আওতালৈ আনিবলৈ, শাস্তি বিহিবলৈ এই ছেকশ্যনটো অনা হৈছে। গতিকে মনত ৰাখিব, যিবিলাক ব্যক্তিয়ে, যিবিলাক দুষ্ট প্ৰকৃতিৰ লোক, তেওঁলোকে যদি কোনোবা শিশুক হায়াৰ কৰি আনে, এংগেজ কৰে বা এমপ্লয় কৰে অপৰাধ কৰিবৰ কাৰণে, তেতিয়াহ'লে তেনেকুৱা ব্যক্তিৰ কিন্তু পানিছমেণ্ট হ'ব এই আইনৰ আধাৰত। পানিছমেণ্ট কিন্তু কাৰাবাস 3 বছৰতকৈ কম হ'ব নোৱাৰে, হুইচ মে এক্সটেণ্ড টু 10 years, 10 বছৰলৈ বৃদ্ধি পাব পাৰে। আৰু অপৰাধটো সংঘটিত হৈ যোৱাৰ পিছত যিজন ব্যক্তিয়ে হায়াৰ কৰিছে, এংগেজ কৰিছে বা নিযুক্তি দিছে সেই ব্যক্তিজন, সেই শিশুটিক অপৰাধটো কৰিবলৈ, যদিও সেই শিশুটিয়ে অপৰাধটো কৰিছে, কিন্তু যিজন ব্যক্তিয়ে হায়াৰ কৰিছে বা আনিছে শিশুটিক অপৰাধটো কৰিবলৈ, সেই ব্যক্তিজনে অপৰাধটো কৰিছে বুলি ধৰি লোৱা হ'ব। আৰু সেই অপৰাধটোৰ কাৰণে যিটো পানিছমেণ্ট ধাৰ্য কৰা হৈছে, সেই পানিছমেণ্টটো সেই ব্যক্তিজনে পাব। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোক লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। আজি মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আৰু নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।